নেৰানেপেৰা প্ৰবল বৰষুণৰ বাবে ফেনে ফুটুকাৰে বৃদ্ধি পাইছে পহুমাৰা নৈৰ জলপৃষ্ঠ যিকোনো মুহূৰ্ততে ছিঙিব পাৰে মথাউৰি পুঠিমাৰী শিঙিমাৰী কেন্দুগুৰিকে ধৰি বহু কেইখন গাঁও বানৰ কবলত পৰা আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে মথাউৰি নিৰ্মাণত ঠিকাদাৰী কৰা গাফিলতিৰ বাবে জহি খহি গৈছে কলুগুৰি শিঙিমাৰী মথাউৰিৰ কিছু অংশ চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাই নেদেখাজনৰ ওচৰত সেৱা জনাইছে অঞ্চলটোৰ ৰাইজে আৰু এই সন্দৰ্ভত আমাক সাংবাদিক মৃন্ময় পাঠকে সামগ্ৰিক পৰিৱেশ দেখুৱাব ফেনে ফুটুকাৰে বাঢ়িছে পহুমাৰা নৈৰ জলপৃষ্ঠ আৰু ঠিকাদাৰৰ মথাউৰি নিৰ্মাণত গাফিলতিৰ বাবে যিকোনো মুহূৰ্ততে বজালিৰ কলগুৰিত এখনৰ পিছত সিখন গাঁও প্লাবিত হ'ব পাৰে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলগুৰিত আৰু কলগুৰিত মই দেখুৱাইছোঁ সেই পৰিৱেশ এনেদৰে আচলতে ঠিকাদাৰৰ গাফিলতিৰ বাবে মথাউৰি নিৰ্মাণত জহি খহি যোৱা দেখিবলৈ পোৱা গৈছে পলস মাটি ব্যৱহাৰ কৰাৰ কাৰণে এনেদৰে আচলতে জহি খহি গৈছে মথাউৰিৰ প্ৰতিটো অংশতে এনেদৰে ফাট মেলা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে যি পহুমাৰা নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু যিকোনো মুহূৰ্ততে ইখনৰ পিছত সিখন গাঁও বজালিৰ প্লাবিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আতংকিত হৈছে এইসকল গাঁৱৰ ৰাইজ এনেদৰে আচলতে সকলোৱে ওলাই অহা দেখিবলৈ পোৱা গৈছে মথাউৰিত কিয়নো ঠিকাদাৰৰ আচলতে একমাত্ৰ গাফিলতিৰ বাবে এই যি মথাউৰি নিৰ্মাণ কৰা হৈছিল পলসুৱা মাটি দিয়াৰ বাবে এনেদৰে জহি খহি যোৱা দেখিবলৈ পোৱা গৈছে মোৰ লগত স্থানীয় ৰাইজ আছে তেখেতসকলৰ পৰা জানিব মই চেষ্টা কৰিম যিকোনো মুহূৰ্ততে আচলতে সংঘটিত হ'ব পাৰে এক ভয়ংকৰ বিপদ ইতিমধ্যে পহুমাৰা নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কি ক'ব যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ বিপদ ইয়াতো নদীৰ পানী আহিয়ে আছে যদি বেছি কৰি নদীৰ পানী আহি যায় তেতিয়াহ'লে মথাগুৰি থাকিবই নাই পলসুৱা মাটি মথাউৰিৰ কাষত দি একদম পূৰা বৰষুণৰ হেৰিতে মানে গোটেই ছাইডটোতে গোটেই মথাগুৰিটোতে এনেকৈ খহি গৈয়ে আছে নিশ্চয়কৈ এনেদৰে আচলতে প্ৰতিটো মথাউৰিৰ প্ৰতিটো অংশতে এনেদৰে জহি খহি যোৱা দেখিবলৈ পোৱা গৈছে আৰু মই চেষ্টা কৰিম এনেদৰে দেখুৱাইছোঁ আচলতে ঠিকাদাৰৰ একমাত্ৰ হেমাহিৰ বাবে এইদৰে গোটেই অংশ মথাউৰি গোটেই অংশ এইদৰে আচলতে জহি খহি যোৱা দেখিবলৈ পোৱা গৈছে আৰু যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে এখনৰ পিছত সিখন গাঁও প্লাবিত হ'ব পাৰে মই দৃশ্য দেখুৱাই আছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক আৰু নেৰানেপেৰা বৰষুণৰ বাবে আৰু যি আচলতে পানী বৃদ্ধি পাই আছে জলস্তৰ বৃদ্ধি পাই আছে পহুমাৰা নৈত সেইবাবে ইতিমধ্যে যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে বজালিৰ এখনৰ পিছত সিখন গাঁও মোৰ আন এগৰাকী ব্যক্তি আছে যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে এক বিপদ ইতিমধ্যে মথাউৰিৰ অংশ খহি যোৱা দেখিবলৈ পোৱা গৈছে পানী বাঢ়ি আছে আতংকিত হৈছে ৰাইজ কি ক'ব আচলতে প্ৰতি বছৰে আমাৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ বাবে দুৰ্ভাগ্য কাৰণ প্ৰতি বছৰে এবছৰৰ পিছত এবছৰ ইয়াতে হওক বা আগতে হওক মথাউৰিটো ভাঙি যায় আৰু প্ৰতি বছৰে কাম আৰম্ভ কৰে কিন্তু মানে কি কামবোৰ ঠিক নহয় আজি আপুনি দেখিব পাইছে বা ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে যে মথাউৰিৰ দুয়ো কাষে খহি গৈছে আৰু নদীৰ পৰা এই মথাউৰিটোৰ দৈৰ্ঘ্য মোটামুটি ধৰি লওক আপোনাৰ 50 মিটাৰ আৰু গোটেই মানুহখিনি মথাউৰিৰ কাষতে মানুহ আছে ইতিমধ্যে দেখা পাইছে মানুহখিনি আতংকিত হৈছে দিন গৈ আছে মানে বৰষুণ বাঢ়ি আছে আৰু বৰষুণ বাঢ়ি থকাৰ লগে লগে নৈৰ জলপৃষ্ঠ বাঢ়ি আহিছে আৰু বাঢ়ি অহাৰ লগে লগে মানুহখিনিৰ ভয় হৈছে কেনেকৈ কটাব ৰাতি কেনেকৈ কটাব মই দেখা পাইছোঁ আগতে ইয়াত মথাউৰিৰ ওপৰত ৰাইজে ভগৱানৰ ওপৰত প্ৰাৰ্থনা জনাইছে মাহ প্ৰসাদ দিছে যেনেকৈ নহওক মথাউৰিটো থাকিব লাগে আচলতে দোষটো কাৰ সেইটো আমি এতিয়ালৈকে তাৰমানে ভাবিব পৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ দোষ নে ঠিকাদাৰৰ দোষ আচলতে দোষটো কাৰ সেইটো ডাঙৰ কথা নহয় কিন্তু যদি কিবা এটা হৈ যায় সমস্যা কিন্তু ৰাইজৰ গতিকে ৰাইজৰ হৈ জনপ্ৰতিনিধিয়ে ওলাই আহক জনপ্ৰতিনিধিয়ে আগবাঢ়ি আহি ৰাইজৰ সমস্যাৰ বুজ লওক আৰু ইয়াৰ আমাক কিন্তু বানপানীৰ এটা স্থায়ী সমাধান লাগে প্ৰতি বছৰে আমি কৈ আহিছোঁ যে বানপানী আমাক স্থায়ী সমাধান লাগে বছৰত পানী আহিব পানী অহাৰ আগে আগে মথাউৰিৰ কাম কৰিব কিন্তু কাম সম্পূৰ্ণ নহয় কাম ভাল নহয় ইয়াৰ বাবে জনপ্ৰতিনিধিগৰাকীয়েও কিন্তু কিছু পৰিমাণে হ'লেও দায়ী কাৰণ তেওঁ এতিয়ালৈকে কিন্তু অহা নাই আমি গম পাইছোঁ তেখেতে জনাইছে মথাউৰিৰ অৱস্থা তেওঁ কিন্তু এতিয়ালৈকে অহা নাই আন এগৰাকী ব্যক্তি আছে আপোনালোকৰ ঘৰৰ মৃন্ময় পাঠক আপুনি সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ